নমস্কাৰ মই ডক্টৰ সৌৰভ কুমাৰ শৰ্মা আশা কৰোঁ আপোনালোকে ভালে আছে আজি এটা নতুন ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিঅ' বনাইছো বৰ্তমান সময়ত আমি হস্পিটেলত বহুত হাপে কামুৰা কেছবোৰ পাওঁ প্ৰায়ভাগ হাপে বিষমুক্ত হয় নন পয়জনাছ হয় আৰু কিছুমান হাপ পয়জনাছ হাপে কামুৰা কেছ পাওঁ বহুত কম সংখ্যক এজন দুজন তো এই পয়জনাছ হাপ ভাৰতবৰ্ষত চাৰিবিধ আছে ক্ৰেট কোব্ৰা আৰু দুইবিধ ভাইপাৰ তো এই চাৰিবিধ পয়জনাছ হাপে হিমোটক্সিক হ'ব পাৰে নিউৰোটক্সিক হ'ব পাৰে মানে ই ব্লাডটো গলাই দিব পাৰে মানে ব্লাডটো গুড নাখায় ব্লিডিং হ'ব পাৰে জেগাটো বা বহুত বেছি ব্লিডিং হ'ব পাৰে দেহৰ যিকোনো অংশৰ বা ব্লিডিং হ'ব পাৰে পায়খানাত তেজ যাব পাৰে দাঁতৰ গুৰিত তেজ যাব পাৰে এনেকুৱা ধৰণৰ লক্ষণ হ'ব পাৰে যদি হিমোটক্সিক স্নেকে কামুৰে আৰু নিউৰোটক্সিক হাপে কামুৰা কিছুমান লক্ষণ হ'ল যেটো নাৰ্ভত এফেক্ট কৰে চকুটো মেলিব দিগদাৰ হয় উশাহ ল'ব দিগদাৰ হ'ব পাৰে কথা কওঁতে দিগদাৰ হ'ব পাৰে যিকোনো এটা অঞ্চল অবক হৈ যাব পাৰে এনেকুৱা ধৰণৰ কিছুমান লক্ষণ হ'ব পাৰে যদি নিউৰোটক্সিক স্নেক বাইটে কামুৰে তো এই হাপে কামুৰাটো বৰ্তমান সময়ত বহুত বেছি দেখা পোৱা গৈছে বৰ্তমান বাৰিষাত বৰষুণৰ দিনত হাপে বহুত বিচৰণ কৰে আৰু ৰাতি হাপবোৰ বহুত বেছি এক্টিভ হৈ থাকে সেই কাৰণে ঘৰৰ পিছফালে বা যিবোৰ জেগাত হাপবোৰ বহুত বেছি বিচৰণ কৰিব পাৰে সেইবোৰ জেগা আমি এভয়েড কৰিলে ভাল আৰু গ'লেও বহুত বেছি সতৰ্ক হৈ যাব লাগে ৰাতি টৰ্চ এইবোৰ লৈ যাব লাগে আৰু সৰু ল'ৰা ছোৱালীক সেইবোৰ জেগাত যাব দিব নালাগে আৰু যদি হাপে কামুৰিছে পেনিক নহ'ব ভয় নাখাব ভয় খোৱাৰ কাৰণে কিছুমান লক্ষণ হ'ব পাৰে সেইটো হাপে কামুৰাৰ কাৰণে সেই লক্ষণটো হৈছে নে পেনিক হোৱাৰ কাৰণে লক্ষণটো হৈছে সেইটো গম পোৱা নাযাব আৰু সেকেন্ড বস্তুটো হাপে কামুৰাৰ লগে লগে জেগাটো অলপ ধুই দিব আৰু ওচৰৰ চিকিৎসালয়ত ইমিডিয়েট লৈ যাওক কবিৰাজ বা বেজালি এইবোৰ নকৰিব ওচৰৰ চিকিৎসালয়ত লৈ যাওক আৰু জেগাটোৰ ওপৰত গাঁঠি দিব নালাগে গাঁঠি দিলে জেগাটোৰ পৰা তেজ চলাচল এইবোৰ বিকল হৈ যায় তেজ চলাচল কৰিব নোৱাৰে জেগাটোৰ তেতিয়া জেগাটো বহুত বেছি ফুলি যায় তো এই ফুলাটো হাপে কামুৰাৰ কাৰণে ফুলিছে নে গাঁঠা কাৰণে ফুলিছে সেইটো ধৰিব পৰা নাযাব তো সেইকাৰণে জেগাটো গাঁঠিব নালাগে আৰু গাঁঠিলে একো লাভ নাই তো এই জেগাটো গাঁঠিব নালাগে পেনিক নহ'ব ইমিডিয়েট ওচৰৰ চিকিৎসালয়ত চিকিৎসকৰ পৰামৰ্শ লওক আৰু জেনেৰেলি 24 ঘণ্টা অবজাৰভেশ্যনত আমি হস্পিটেলত থাকিব লাগে কাৰণ হাপে কামুৰাৰ পিছত 24 ঘণ্টাৰ ভিতৰত যিকোনো সময়তে লক্ষণ আহিব পাৰে তো এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কিবা যদি বুজি পোৱা নাই কমেণ্টত জনাওক আপোনালোকলে এনেকৈ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ মই চেষ্টা কৰি থাকিম আপোনালোকে মোক ছাপোৰ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে সময় ওলাই এই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ